সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আহি গলো আপোনালোকৰ মাজলৈ আৰু আজি ভিডিঅ'টো হ'ল অকল গুৱাহাটীবাসী পাহাৰৰ বাসিন্দাসকলৰ কাৰণে আৰু এই পাহাৰৰ বাসিন্দাসকলে আজি যদি মোৰ এই ভিডিঅ'টো চাই তেন্তে হলে তেওঁলোকৰ বহুত ভাল লাগিব আৰু সেই ভাল লগা বিষয়টো হ'ল বহুত দিনীয়া এটা মানে পুৰণা একেবাৰে জৰুৰী সমস্যা সমাধান হ'বলৈ গৈ আছে আৰু এই সমস্যাটো কেতিয়া সমাধান হ'ব ভগৱানে জানে কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰ যেতিয়া শপত গ্ৰহণ কৰিলে শপত গ্ৰহণৰ এই মানে কেইদিনো হৈছে 10-20 দিনৰ পিছতে তেওঁ যিবিলাক মন্তব্য আগবঢ়াইছে সঁচাকৈ একদম প্ৰশংসনীয় আৰু এইবাৰ ভাবিছোঁ তেওঁ যোৱা 5 বছৰ যি কাৰ্যকাল সেই কাৰ্যকালত তেওঁ যিখিনি দুৰ্নীতি কৰিলে তাৰ পিছত এইটো কাৰ্যকালত যাতে তেওঁ সেইখিনি নকৰে আৰু বিশ্বাসো কৰিছোঁ আৰু কিছুমান কথা বিশ্বাস কৰিবও নোৱাৰোঁ কিন্তু তথাপিও তেওঁ এবাৰ দেখিছোঁ যিমানখিনি দেখিছোঁ কি ইলেকশ্যনৰ আগৰ পৰা যিখিনি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিখিনি তেওঁ ইতিমধ্যে পালন কৰিছে আৰু এইটোও ভাবিছোঁ তেওঁ হয়তো এতিয়া আৰু সেই দুৰ্নীতিখিনি নকৰে কিন্তু ইয়াৰ মাজতে এটা খবৰ দিওঁ ISBT-খন কাৰোবাৰ হাতত গটাইছে বুলি শুনিছোঁ সেইটো কিমান কি নাজানো সেইটো হৈছে যদি একেবাৰে বেয়া হৈছে নহয় জানো আৰু তেওঁলোকে কি চিন্তা কৰি কি কৰিছে সেইটো নাজানো কিন্তু আজি গুৱাহাটী মহানগৰী পাহাৰৰ বাসিন্দাসকলৰ কাৰণে এইটো এটা ভাল খবৰ আৰু বহুদিনীয়া এটা সমস্যা সমাধান হ'বলৈ গৈ আছে আৰু সেই কথাটো আপোনালোকক কম লাষ্টত কিন্তু ইয়াৰ আগতেও এই সমস্যাটোৰ কাৰণে বহুত আন্দোলন কৰিলোঁ আৰু সেই আন্দোলনত কি হৈছিলে নহৈছিলে নিশ্চয় আপোনালোকৰ মনত আছে 11 চনৰ পৰা পুৰা একদম লাগি আছিলোঁ দেই কিন্তু এতিয়া শেষত গৈ মুখ্যমন্ত্ৰীয়ে আজি দিম কালি দিম কৰি মানে তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই আৰু তেতিয়াও বহুত এখন কিবাকিবি হৈছিলে আপোনালোকে গমেই পায় কিন্তু তাৰ পিছত যিটো সমস্যাৰ কথা কৈছোঁ সেই সমস্যাটোৰ কাৰণে এজন ব্যক্তি নিজৰ গাত নিজে জুই লাগি পেলাই আত্মহত্যা কৰিছিলে আৰু আপোনালোকক এখিনিতে কওঁ কিছুমান কথা শত্ৰু হ'লেও সঁচা কথা ক'ব লাগিব বহু লোকে কয় যে এই মানুহজনে মাৰিছিলে কিন্তু নাই সেইটো নহয় তেওঁ যেতিয়া মানে একে থাকিবলৈ ঘৰ নোহোৱা হৈ গ'ল মানে ভাত খাই থাকোঁতে যেতিয়া তেওঁক চুচুৰাই বগৰাই আনিছিলে তাৰ পিছতহে উপায়ন্তৰ হৈ পেলাই তেওঁ গাত জুই লগাই পেলাই মৰিছিলে আৰু এতিয়া বহু লোকে কয় যে নহয় উচতাই মাৰিলে সেইটো কথা কিন্তু নহয় কোনেও কাৰো গাত জুই লাগি তেনেকৈ মৰিবলৈ নিদিয়ে সেইটো একেবাৰে অপ্ৰিয় হ'লেও সত্য কথা হয় নে নহয় কিন্তু আজি আপোনালোকক কওঁ বহুত আমাৰ ইয়াত সমস্যা আছে আৰু কোনেও মানে চখ লাগি পেলাই মানুহে পাহাৰত বাস নকৰে গুৱাহাটী বহু লোকে কয় যে এই পাহাৰতহে আছে কিন্তু সেই পাহাৰতহে আছে যে পাহাৰত থাকিলেও বহুত শান্তি মানে কি আৰু সেইখিনি আপোনালোকক বহলাই নকওঁ কিন্তু গুৱাহাটীত যোনসকল আছে বা যোনসকলে জানে তেওঁলোকে ভালকৈয়ে গম পায় যে গুৱাহাটীত তলতকৈ ওপৰত মানুহ বেছি আছে আৰু সেই কইনাধাৰাত তৰুণ গগৈ থাকি যোৱা নাই জানো অকল তৰুণ গগৈ নহয় পাহাৰত বহুত ডাঙৰ মানুহবিলাকো তাত আছিলে আৰু তেওঁলোকে তাত থকাটো এটা মানে বহুত প্ৰকৃতিৰ লগতো তেওঁলোক মিলি থাকিব মানে কি আৰু বহুখিনি সুবিধা আছে পানী চানী কিবাকিবি হেৰি হয় আজিকালিতো সেইখিনি সকলোখিনি একদম অ'কে কৰি দিছে দেই পানী দুনি সমস্যা আগৰ যি পানী সমস্যা সেই পানী সমস্যা কিছু ঠাইত আছে এইখিনিতে নাই বুলি ক'লে আকৌ মোক গালি দিব নহয়নে আৰু ৰাস্তা ঘাটৰ কিছুমান কাম কৰি দিয়া নাছিলে কিন্তু এতিয়া মুখ্যমন্ত্ৰীদেৱে হওক বা আমাৰ ইয়াৰ স্থানীয় বিধায়ক দীপুৰঞ্জন তেওঁ আহি পেলাই কৈছে যে এতিয়া মানে চব ঠিক কৰিব বুলি কিন্তু আজিলৈকে মই দীপুৰঞ্জনক সাক্ষাৎ কৰি পোৱা নাই গম পাওঁ যে তেওঁ ঘৰ বোলে নগাঁৱত কিন্তু আৰু মোৰ লগৰ এগৰাকীও তেওঁ মাহীয়েকৰ পুতেক মই আপোনালোকক কৈছোঁ দেই আৰু যিমান যি নহ'লেও নিজৰ ঠাইৰ মানুহ এজন যেতিয়া বিধায়ক হয় কিবা এটা মনটো ভাল লাগে তেওঁ যি দলৰে নহওক কিয় কিন্তু তেওঁ তেনেকুৱা এটা কামত এতিয়া তেওঁ বিধায়ক হৈছে আমাৰ সমষ্টিৰে আৰু মই আপোনালোকক কৈছোঁ যে আমাৰ সমষ্টিটো চেঞ্জ হৈছে গতিকে দীপুৰঞ্জন আমাৰ
বিধায়ক গতিকে তেওঁ আজি আমাৰ ওচৰতে আহিছিলে মানে সম্বৰ্ধনা অনুষ্ঠান আছিলে তাত আহিছে আৰু যিয়ে নহওক ভাল লাগিছে আৰু তেওঁ সমস্যাসমূহ সমাধান কৰিব গম পোৱা গৈছে আৰু মই যিটো কথা আপোনালোকক ক'বলৈ লৈছোঁ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে আৰু সেই কথাটো কওঁতেও সেই দীপুৰঞ্জন মানে উপস্থিত আছে গতিকে একদম বহুত ভাল খবৰ আৰু মোৰো বহুত ভাল লাগিছে ইয়াৰ আগতেও যেতিয়া এবাৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছিলে যোৱা 5 বছৰ তাৰ আগত আৰু তৰুণ গগৈ চৰকাৰৰ দিনতে তেওঁ বিজেপিত তেতিয়া অহা নাছিলে কিন্তু দেই তেতিয়াও কিন্তু তেওঁ সেইবিলাক কথা কৈছিলে আৰু যেতিয়া সেই কথাটো কৈছিলে তেতিয়া মানে তেওঁ কি কৰিছিলে সম্বৰ্ধনা নহয় এনে এটা অভিনন্দন বা ধন্যবাদ তেনেকুৱা এটা পাতিছিলে আৰু সাংবাদিকৰ আগত মই তেতিয়া কিন্তু কৈছিলোঁ আৰু সেই ভিডিঅ'টো মই ৰাখি থৈ দিছিলোঁ মানে এইটো কাৰণে ৰাখিছিলোঁ যে মুখ্যমন্ত্ৰীৰ ভেলু কিমান আছে তেওঁ মুখৰ ভেলু কিমান আছে বহু লোকেতো কয় বা মই হ'লেও কওঁ তেওঁ বহুত ফাঁকি কথা কয় নে নকয় বাৰু ফাঁকি কথাটো কয়েই 100ৰ ভিতৰত তেওঁ এতিয়া এই বৰ্তমান তেওঁ 100ৰ ভিতৰতো কিন্তু 50টামান ফাঁকি কথা কয় কিন্তু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল কি মোৰ যাতে তেওঁ এই ভিডিঅ'টো কোনোবা সময়ত মই বজাব পাৰিম হয়নে নহয় গতিকে সেইবিলাকৰ কাৰণে মই এতিয়া ৰাখি থৈছোঁ আৰু যিয়ে নহওক কেইবাৰ আশা কৰিছোঁ আমাৰ স্থানীয় বিধায়কজনো কামৰ বিধায়ক হয় আৰু ইয়াৰ আগত আমাৰ যিকেইজন বিধায়ক আছিলে আপোনালোকে গমেই পায় অকণ বৰা বা অতুল বৰা এয়া আছিলে আৰু এইবাৰ হ'ল মানে দীপুৰঞ্জন গতিকে তেওঁলৈ বহুত বহুত মানে ধন্যবাদ আছে আৰু তেওঁ য'ত আহিছিলে আজিও মই এটা আমাৰ ওচৰতে অনুষ্ঠান এটা আছিলে তাত গৈছিলোঁ তাতো তেওঁৰ কথা আলোচনা হৈছে বহুত ভাল লাগিছে সেইখিনি কথা শুনি মই কিন্তু তেতিয়া নাছিলোঁ দেই মই বেলেগ এখন তেতিয়া মিটিঙত আছিলোঁ এই গাঁৱৰে কিবা এখন মিটিঙত মই বেলেগত আছিলোঁ সেইকাৰণে মই যাব পৰা নাছিলোঁ নিশ্চয় যাম নিশ্চয় লগ কৰিম নিশ্চয় কথা পাতিম আপোনালোকৰ মাজত মই ভিডিঅ' দিম আপোনালোকে চাব কিন্তু কি হৈছে এতিয়া অলপ অসুবিধা হৈ আছে আৰু এতিয়া মই যে ভিডিঅ' বনাইছোঁ 10টা পাছ হৈ গৈছে গম পাইছে এই বহুত কিবা কিবি আৰু মানে অকলে কিছুমান কাম কৰিবলগীয়া হৈ আছে সেইটো কাৰণে মানে একদম অসুবিধা ভিডিঅ'বিলাকো মানুহৰ মই ৰাতিহে চাওঁ যিয়ে নহওক বাৰু এতিয়া আপোনালোকক কওঁ শুনক যিটো খবৰ আপোনালোকক দিম গুৱাহাটীৰ বিশেষ গুৱাহাটীৰ মানুহখিনিৰ কাৰণে আৰু বহুদিনীয়া এটা সমস্যা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সমাধা কৰিবলৈ গৈ আছে গতিকে বন্ধু বান্ধৱীসকল কি সমস্যা আপোনালোকক ক'ম আকৌ তাৰপিছত যদি মই এতিয়া যদি কৈ দিওঁ তেতিয়া ক'ব এই পাহাৰত আছে মই আপোনালোকক কওঁ শুনক গুৱাহাটীত তলতকৈ পাহাৰতেই মানুহ বেছি থাকে আৰু এতিয়াতো আমাৰ ৰাস্তা ঘাট একদম সুন্দৰ হৈ গ'ল আপোনালোকে বিশ্বাস কৰিবনে আগতে যি জেগাত মানে ৰিক্সা নাহে সেই জেগাত এতিয়া গাড়ীও আহে আৰু মই যে মিছ'য়ে হওক ফ্লিপকাৰ্টে হওক বা এই খোৱা খাদ্য যে এইবিলাক টমেটো একদম আহি এতিয়া ঘৰত দি থৈ যায় গতিকে চাওকচোন কেনেকুৱা জেগা কেনেকুৱা হৈছে আৰু কিহৰ কাৰণে হৈছে বাৰু সেইবিলাক মানে নকওঁ দিয়ক এতিয়া কিহৰ কাৰণে হৈছে কিন্তু মোৰ ঘৰতে প্ৰথম আহিছে কিন্তু একদম জমেট'ৰ পৰা ফ্লিপকাৰ্ট মিছ' একদম আহি পেলাই বাইদেউ আমুক হয় নেকি আপুনি সেইবুলি কয় তেওঁলোকে নিজে ফোন কৰে আহি বস্তুখিনি দিয়ে ৰিটাৰ্ণ হ'লেও দিয়েহি জমেট' একদম চব মানে কি হৈছে উন্নত হৈছে নহয় জানো আৰু সেই উন্নত কৰিবলৈ সাহসটো আমি কেনেকৈ পাইছোঁ বাৰু যুঁজিছোঁ আকৌ হয়নে নহয় যুঁজিবতো লাগিবই গতিকে বন্ধু বান্ধৱীসকল কি ভাল খবৰ আপোনালোকে চাওক মোৰ এই সৰু ক্লিপটো গুৱাহাটীৰ বিশেষকৈ পাহাৰত থকা ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ যিখিনি মানুহ আমাৰ অসমীয়া আৰু ভাৰতীয় বাংলাদেশী মিয়াখিনিক বাদ দি অসমীয়া আৰু ভাৰতীয় প্ৰতিটো পৰিয়ালক আমি এবছৰৰ ভিতৰত মাটিৰ পট্টা দিম দ্বিতীয়তে প্ৰত্যেকটো ৱাৰ্ডতে মই 20 কোটিকৈ টকা দিম ৰাস্তা ঘাট বনাবৰ কাৰণে গুৱাহাটীত ভৱিষ্যতে এতিয়া 2খন মেডিকেল কলেজ আছে 5টা সমষ্টিক সামৰি আৰু 1খন বা 2খন আমি মেডিকেল কলেজ বনাম হেল্থ চেণ্টাৰখিনি আমি আপগ্ৰেড কৰিম আৰু খোৱা পানী যোগানৰ যিটো প্ৰক্ৰিয়া তাক আমি ত্বৰান্বিত কৰিম প্ৰতিটো ৱাৰ্ডতে এটা ভাল ডিজিটেল লাইব্ৰেৰী আৰু এটা পুথিভঁৰাল আমি স্থাপন কৰিম ইয়াৰ উপৰিও 2 লাখ চৰকাৰী চাকৰি মহিলাসকলৰ বাবে সুলভ মূল্যৰ খাদ্য বিহু আৰু পূজাত অসমবাসী ৰাইজক বিহুৰ মাহটোত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দুৰ্গা পূজাৰ সময়ত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ ল'ৰা ছোৱালীৰ শিক্ষাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰালৈ বিজেপিৰ আমাৰ ইলেকশ্যনৰ যিখিনি মেইন এজেণ্ডা আছিল
সেই বিষয়েও মই আজি গুৱাহাটীৰ ৰাইজক অৱগত কৰিলোঁ। গুৱাহাটীৰ বিশেষকৈ পাহাৰত থকা ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ, যিখিনি মানুহ আমাৰ অসমীয়া আৰু ভাৰতীয়, বাংলাদেশী মিয়াখিনিক বাদ দি অসমীয়া আৰু ভাৰতীয় প্ৰতিটো পৰিয়ালক আমি এবছৰৰ ভিতৰত মাটিৰ পট্টা দিম। দ্বিতীয়তে, প্ৰত্যেকটো ৱাৰ্ডতে মই 20 কোটিকৈ টকা দিম ৰাস্তা ঘাট বনাবৰ কাৰণে। গুৱাহাটীত ভৱিষ্যতে এতিয়া 2খন মেডিকেল কলেজ আছে, 5টা সমষ্টিক সামৰি আৰু 1খন বা 2খন আমি মেডিকেল কলেজ বনাম। হেল্থ চেণ্টাৰখিনি আমি আপগ্ৰেড কৰিম আৰু খোৱা পানী যোগানৰ যিটো প্ৰক্ৰিয়া তাক আমি ত্বৰান্বিত কৰিম। প্ৰতিটো ৱাৰ্ডতে এটা ভাল ডিজিটেল লাইব্ৰেৰী আৰু এটা পুথিভঁৰাল আমি স্থাপন কৰিম। ইয়াৰ উপৰিও 2 লাখ চৰকাৰী চাকৰি, মহিলাসকলৰ বাবে সুলভ মূল্যৰ খাদ্য, বিহু আৰু পূজাত অসমবাসী ৰাইজক বিহুৰ মাহটোত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ, দুৰ্গা পূজাৰ সময়ত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ, ল'ৰা ছোৱালীৰ শিক্ষাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰে। আপোনালোকে দেখিলেনে? এতিয়া আপোনালোকে চাগে ক'ব, এজনী বেছি কথা কওঁ, তই পাহাৰত থাক, তেনেকৈ ক'ব নহয় জানো? আপোনালোকে ক'লেও কওক, কথা নাই, কিন্তু পাহাৰত মোৰ ঘৰটো ভাঙি দিলেও মই আকৌ মূৰটো সোমোৱাবলৈ মোৰ জেগা অকণ মই আপোনালোকৰ আশীৰ্বাদত কৰি ল'লোঁ। গতিকে বন্ধু বান্ধৱীসকল, মোক সেইটোহে লাগে আৰু ল'ৰা ছোৱালীকেইটা ভাল হোৱাটো লাগে, মুঠতে ভাল সেইটোৱে লাগে, হয়নে নহয়? আৰু যাতে অসমখন মানে কি হয়, মানে কি বুলি ক'ম মই এতিয়া, পাহৰিয়ে যাওঁ নহয়, একদম লৰালৰি কৰিছোঁ যে, মুঠতে একদম শান্তি লাগে, পাহৰি গৈছোঁ দেই, শান্তি লাগে। শান্তিৰ বাদে আমাক অইন একো নালাগে। আৰু এই ড্ৰাগছ, মদ, ভাং এইবিলাক কি হ'ব লাগে, মুক্ত হ'ব লাগে, নহ'লে একদম চোৰৰ টিঘিল ঘিলনি, কি ক'ব আৰু। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।